নমস্কাৰ বন্ধুসকল আজি আমি আলোচনা কৰিম মহিলা উদ্যমিতা আঁচনিৰ বিভিন্ন প্ৰকাৰৰ বিজনেছ প্ল্যানসমূহ কেনেকৈ ফিল আপ কৰিব পাৰি এই ধৰণৰ ভিডিঅ'সমূহ বনাই থাকিবৰ কাৰণে মোক অকমান উৎসাহিত কৰি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থলে মই নথৈ আনন্দিত হ'ম আহকচোন আমি আলোচনা কৰো যে বিভিন্ন প্ৰকাৰৰ বিজনেছ প্ল্যানসমূহ কেনেকৈ ফিল আপ কৰিব পাৰি প্ৰথমতে মই এইখন মুগা হ্যান্ডলুমৰ এই বিজনেছ প্ল্যানখন লৈছো ইয়াতে প্ৰথমতে আপোনালোকে নিজৰ নামটো লিখিব তাৰ পিছত কন্টাক্ট ডিটেইলছ ফোন নাম্বাৰটো ভৰাই দিব নেক্সট আপোনালোকৰ ভিউ CLF ক্ষমা কৰিব আপোনালোকৰ যেটো গোটৰ নাম হেতু বহাই দিব তাৰ পিছত আপোনালোকৰ যেটো MIS কোড 11টা সংখ্যাৰ থাকে এটো আপোনালোকে ফিল আপ কৰি দিব নেক্সট CLF নাম্বাৰটো আপোনালোকে বহুৱাই দিব যদি না জানে আপোনালোকে জীৱিকা সখীৰ পৰা জানি লব নেক্সট আপোনালোকে নিজৰ জিলাখনৰ নাম লিখিব নেক্সট ডিস্ট্ৰিক্টখনৰ নাম লিখিব ক্ষমা কৰিব ব্লকটোৰ নাম লিখিব তাৰ পিছত এটো এটা ইম্পৰ্টেন্ট পইণ্ট আপোনালোকে ইয়াতে বৰ্তমান আপোনালোকৰ ইনকাম কিমান কাৰেন্ট ইনকাম হেতু আপোনালোকে ইয়াতে বহুৱাই দিব ইয়াত আপোনালোকে এই ব্যৱসায়টো নতুনকৈ কৰিব না আগতে কৰা আছে আপোনালোকক হেতু সুধিছে আপোনালোকৰ যেটো হয় হেতু আপোনালোকে বহাই দিব ইয়াতে আপোনালোকে মুগা হ্যান্ডলুম কৰে বা কটন হ্যান্ডলুম কৰে হেতু আপোনালোকে লিখি দিব ইয়াতে যদি আপোনালোকে কটনৰ কৰিব বিচাৰে হেতু লিখি দিব পাৰে ইয়াতে মুগাও লিখিব পাৰে আপোনালোকে যেটো সুবিধা হয় হেতু লিখিব নেক্সট আপোনালোকক সুধিছে আপোনালোকে এই ব্যৱসায়টো কেনেকৈ আপোনালোকে এডভাৰটাইজমেন্ট কৰিব হেতুৰ কথা সুধিছে আপোনালোকে কোড বিক্ৰী কৰিব আপোনালোকৰ মাৰ্কেট এৰিয়া কি হ'ব মই মাৰ্কেট এৰিয়া দিছো বা নেটতো আপোনালোকে পাৰে তাৰ পিছত আহিলে এই ইম্পৰ্টেন্ট পইণ্ট অন ফাউণ্ড মানে আপোনালোকে নিজাববীয়াকৈ আপোনালোকে কিমান টকা ইনভেষ্ট কৰিব এই ফিগাৰটো ইয়াতে বহুৱাই দিব তাৰ পিছত চৰকাৰৰ ফালৰ পৰা আপোনালোকক এই 10000 টকা দিয়া থাকিব এটো আপোনালোকে ইয়াতে লিখিব নেক্সট আপোনালোকে বেংকৰ পৰা ইয়াতে এটা ফিগাৰ লব বেংকৰ লোন হিচাপে আপোনালোকে 50000 60000 যেটো বিচাৰে হেতু লিখি দিব মই 50000 টকা লিখিছো নেক্সট আপোনালোকে এটো যদি অন্য কিবা থাকে হেতু লিখিব আৰু নহলে আপোনালোকে এই টোটাল খিনি গোটেই এই তিনিটা টোটাল কৰি ইয়াতে টোটালটো বহুৱাই দিব যে আপোনালোকৰ ফিক্স ক্যাপিটেল হ'ব এইটো আপোনালোকৰ চৰকাৰৰ পৰা যেটো দিয়া আছিল আৰু বেংকৰ যেটো আছিল হেতু আপোনালোকে ফিক্স ক্যাপিটেল বুলি ধৰিব পাৰে নেক্সট আপোনালোকৰ আহিব ওয়াৰ্কিং ক্যাপিটেল আপোনালোকৰ যেটো ঘৰৰ পৰা আপোনালোকে যেটো প্ৰথমতে আপোনালোকে নিজৰ ফালৰ পৰা ব্যৱহাৰ কৰিছিল হেতু হ'ব পাৰে হেতু লিখিব তাৰ পিছত আপোনালোকৰ আদাৰ এক্সপেৰিয়েন্স যদি কিবা আছে এনেকুৱা হেতু বহাব পাৰে নহলে আপোনালোকে এই ফিগাৰখিনি টোটাল কৰি দিব এটো টোটালটো এনেকৈ ইয়াতে আপোনালোকে লিখি দিব ইয়াতে লিখিব নেক্সট এতিয়া আপোনালোকৰ ইয়াৰ পৰা আপোনালোকে লাভালাভ কি হল এই ফিগাৰখিনিৰ পৰা হেতু লিখিব আপোনালোকে যদি ট্ৰেডিং কৰিছিলে যেটো এটো মই মুগাৰ দেখুৱাইছো গতিকে মই ম্যানুফ্যাকচাৰিং দেখুৱাইছো ম্যানুফ্যাকচাৰিংত মই লাভ দেখুৱাইছো 1,50,000 টকা আৰু যদি আপোনালোকে সাৰ্ভিস কৰে সাৰ্ভিসত কিমান লাভ হয় হেতু লিখিব যেটো এটো মই এটো ট্ৰেড ম্যানুফ্যাকচাৰিং হ'ব গতিকে 1.5 লাখ টকা দেখুৱাইছো আৰু আপোনালোকৰ আদাৰ ইনকাম কিবা যদি হয় হেতু আপোনালোকে লিখিব মই 25000 টকা দেখুৱাই দিছো টোটাল মোৰ 1,75,000 টকা হৈছে আৰু এইখিনি এতিয়া মই আপোনালোকক দেখুৱাই আছো যে সি আৰু মোৰ 1,75,000 ৰ পৰা মই 90,000 টকা মাইনাস কৰি দিয়াৰ লগে লগে এয়া মই 1,75,000 টকাৰ পৰা মই 90,000 টকা মাইনাস কৰি দিয়াৰ লগে লগে মোৰ 85,000 টকা মোৰ ওলাই গৈছে মোৰ এটো নেট প্ৰফিট হৈছে ইমানখিনি এতিয়া 85,000 এটা নেট প্ৰফিট আৰু মই মোৰ কাৰেন্ট এনুৱেল ইনকাম মই প্লাস কৰি মোৰ টোটাল ফিগাৰটো এয়া মোৰ নেট প্ৰফিট আৰু কাৰেন্ট ইনকাম টু টোটাল কৰি মই এটো প্লাস কৰি দিছো এইখিনি হৈছে মোৰ এনেকৈ মই এখন ফিল আপ কৰি ইয়াতে সিগনেচাৰটো কৰি ইয়াতে নামটো লিখি ইয়াতে কন্টাক্ট নাম্বাৰ লিখি যদি আপোনালোকৰ ৰিমাৰ্কস কিবা থাকে তেনেহলে বহুৱাই দিব নহলে ইয়াত আপোনালোকৰ
এইটো আপোনালোকে ফিল আপ কৰিব নালাগে, এইখিনি আপোনালোকৰ অফিচাৰ ফিল আপ কৰিব। এনেকৈ আপোনালোকে মুগা হেণ্ডলুমৰ বিজনেছ প্লেনখন ফিল আপ কৰিব পাৰে।